BPF UPPLৰ মাজৰ কথাবোৰ এপছুৱে ভবামতে আগবঢ়া নাই নামত আলোচনা হৈছে কিন্তু নাই কোনো ইতিবাচক খবৰ বড়ো জাতীয়তাবাদে দাবী কৰা সত্ত্বেও অৰণ্য ৰোদনহে হ'বগৈ নেকি BPF UPPLৰ একত্ৰীকৰণ আমাৰ দলৰ পৰা ৰবিৰাম নাৰ্জাৰীক দায়িত্ব দিয়া হৈছে দুইটা দলৰ পৰাই প্ৰতিনিধি আছে তেওঁলোকে কিমানখিনি আগবাঢ়িছে মই নাজানো মই মাজে মাজে সুধো যিমানখিনি আগবাঢ়িব লাগে পাৰা নাই তেওঁলোকে বোধে সময়টো দিব পাৰা নাই BPF নেত্ৰী প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ মতে UPPLৰ তৰফৰ পৰা অহা নাই ইতিবাচক সঁহাৰি দেখা পোৱা নাই তৎপৰতা এইটো কিবা হোৱা নাই বোধে কটকীয়া নাই হোৱা আৰু এপছু অথবা বড়ো জাতীয়তাবাদী শক্তিয়ে বিচৰা এই বহু প্ৰত্যাশিত একত্ৰীকৰণত কোট লাগিছে কেৰুণ শুনক BPF নেতা প্ৰাক্তন EM দেৰহাছাত বসুমতাৰীৰ এই বক্তব্য 100% 2025ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে BTCৰ চিফ দায়িত্ব লৈ পেলাই BTCখন পুনৰাই চলাবলৈ আমি দায়িত্ব অৰ্পণ কৰিম BTC বাকী ৰাইজে অৰ্পণ কৰিব এইটোতো 100% কথা কেৰুণ এইখিনিতেই CM BTC একত্ৰীকৰণ অথবা মিত্ৰতা যিয়েই নহওক BPFক লাগে হাগ্ৰামা মহিলাৰীৰ বাবে CM পদ একেটা চৰ্তত অলৰ অচৰ UPPL দলো যি চৰ্ত প্ৰস্তাৱিত মিত্ৰতাৰ প্ৰথম পৰ্যায়তেই ঘোষণা কৰি থৈছে UPPL দলে বিটিআৰৰ চিফ আগন্ত 2025ৰ পিছতো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব লাগে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডিপুটি চিফ দায়িত্বটো লৈ পেলাই আৰু অসমত যেহেতু বিধানসভা সমষ্টি আমাৰ বিটিআৰ অঞ্চলত 15টা হৈ গ'ল 15টাও আমাৰ UPPL আৰু BPF লৈ পেলাই এটা ভাল স্থান আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেবিনেট এটা মিনিষ্ট্ৰী দিব লাগে প্ৰমোদ বড়োৰ বাবে CM পদ হাগ্ৰামা মহিলাৰীৰ বাবে দিছপুৰীয়া চৰকাৰৰ মন্ত্ৰিত্ব মূৰকত দুই শিবিৰৰ এই অলৰ অচৰ স্থিতিৰ বাবেই পূৰ্বৰ দৰেই আলোচনাৰ মাজতেই BPF UPPLৰ মিত্ৰতাৰ প্ৰসংগ যে নিশ্চিন্ন হ'ব এই মুহূৰ্তলৈকে তাত নাই কোনো সন্দেহ ইফালে 2025লৈ বহু দূৰ বাকী থকা অৱস্থাত UPPL দল এই মুহূৰ্তত ব্যস্ত হ'ব বিচাৰিছে উপনিৰ্বাচনক লৈ সিডলিত হ'বলগীয়া উপনিৰ্বাচনৰ বাবে মিত্ৰদল BJPৰে দেওবাৰে এখন মন্ত্ৰী পৰ্যায়ৰ আলোচনাত মিলিত হয় UPPL আৰু বৈঠকৰ অন্তত উপনিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব বুলি দাবী উভয় দলৰ BJP UPPL AGP দলৰ লগত আমি মিটিং কৰিলো কোঅৰ্ডিনেশ্যন কমিটি কৰা হ'ল মানে তিনিটা পাৰ্টি মিত্ৰজোঁটৰ তিনিটা পাৰ্টিৰ কাৰ্যকৰ্তাৰ মাজত বহুত উৎসাহ আছে সকলোৱে একগোট হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জিকাম বুলি সংকল্প লৈছে আৰু আমি UPPL হিচাপে BJP হিচাপে নিজৰ ফিল্ডত কাম কৰি আছে আমাৰ যিখিনি ৰিপৰ্ট আছে আমাৰ প্ৰাৰ্থী মানে বহুত ভোটত বিজয় হ'ব প্ৰায় আমি 60,000 টাৰ্গেট ৰাখিছিলোঁ কিন্তু ইয়াতকে আৰু বেছি ভোটত বিজয় হ'ব তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ